নমস্কাৰ আজি হাঁহ পালকসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ বন্ধুসকল হাঁহ আৰু মাছৰ মিশ্ৰণটো ভাল এটা লাভদায়ক ব্যৱসায় আমি হাঁহ পালকসকলে যদি হাঁহক পুখুৰীৰ ওচৰত ঘৰ বনাই পোহপালন দিব পাৰোঁ তেতিয়াহ'লে আমাৰ প্ৰফিটটো আমাৰ মুনাফাটো বেছি হ'ব কাৰণ আপোনালোকে গম পাইছেই চাগে হাঁহৰ যোনটো ৱেষ্টেজ এইটো লগে লগে পুখুৰীত দিব পৰা যায় আৰু যদি পুখুৰীৰ ওপৰত চাংঘৰ বনাই পুহিব পাৰে তেতিয়া আৰু বেছি ভাল তেতিয়া ৱেষ্টেজটো লেবাৰ বা আপুনি নিজে কেতিয়াও হাতেৰে নিদিব নালাগে এই বস্তুটো প্ল্যানিং হিচাপত কৰিব লাগিব বন্ধুসকল আমি যিকোনো কাম কৰাৰ আগতে প্ল্যানিংটো হ'ল মেইন বস্তু যদি আমি প্ল্যানিং কৰি তাৰ পিছত কামটো কৰোঁ তেতিয়া সফলতা নিশ্চয় আহিব ভিডিঅ'টো আজি স্কিপ নকৰিব শেষলৈকে চাওক খসাকৈ হাঁহৰ ফাৰ্ম এনেকুৱাই কৰিব লাগে এনেকুৱা ধৰণেই কৰিব লাগে ভিডিঅ'টোত চাবই পাৰিছে ফাৰ্মাৰজনে এয়া অমিতা কাটি থৈ দিছে অমিতা কাটি হাঁহক আহাৰ হিচাপে ব্যৱহাৰ কৰিব ফাৰ্মাৰজনে ইমান ধুনীয়াকৈ মেনেজমেণ্ট কৰিছে তাৰ ওচৰা-ওচৰি লগতে মুৰ্গীৰ ফাৰ্ম এখনো ৰাখিছে 1500 মুৰ্গী সেই মুৰ্গীৰ ৱেষ্টেজটো অথলে যাব নিদিয়ে গোটেইখিনি মাছৰ আহাৰ হিচাপে ব্যৱহাৰ কৰে আৰু অমিতা গছ লগাইছে গোটেই পুখুৰীৰ পাৰে সেই অমিতা গছৰ পাতবোৰ মাছক হাঁহক আৰু মুৰ্গীক আহাৰ হিচাপে ব্যৱহাৰ কৰে আৰু অমিতা যেতিয়া বজাৰত মাৰ্কেট ডাউন থাকে দাম কম পায় তেতিয়া সেই অমিতাখিনি কাটি গোটেইখিনি মুৰ্গীক বা হাঁহক আহাৰ হিচাপে ব্যৱহাৰ কৰে তো বন্ধুসকল আজিৰ ভিডিঅ'টো যদি কিবা শিকিব পাৰিছে লাইক এণ্ড শ্বেয়াৰ কৰি দিব নমস্কাৰ